মহানগৰীত এতিয়া দিনে নিশাই পথ দুৰ্ঘটনা সংঘটিত হৈছে যিহেতু গুৱাহাটী মহানগৰীৰ খানাপাৰা স্থিত যি ইয়াতে বাছ ষ্টেণ্ড আছে বা ইয়াতে অটো ষ্টেণ্ড আছে অটো ষ্টেণ্ডত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগত এক ডাঙৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পথ দুৰ্ঘটনা হিতেশ কলিতা নামৰ এজন ব্যক্তিক মহতিয়াই লৈ গৈছে গ্ৰীণ বাছ চৰকাৰী যি গ্ৰীণ বাছ আছে সেই গ্ৰীণ বাছখনে মহতিয়াই লৈ গৈছে আৰু তিনিখনকৈ অটক মহতিয়াই লৈ যোৱাৰ ফলত হিতেশ কলিতা নামৰ এজন ব্যক্তিৰ থিতাতে মৃত্যু হৈছে যিহেতু আমাৰ সৈতে প্ৰত্যক্ষদৰ্শীৰ উপস্থিত আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি দেখুৱাইছে এই স্থানতে কিন্তু দেখিবলৈ পোৱা মতে এই স্থানতে ৰাতিপুৱা 7:30 বজাতে গ্ৰীণ বাছৰ যি চৰকাৰী গ্ৰীণ বাছ আছে সেই গ্ৰীণ বাছ মহতিয়াই লৈ গৈছে তিনিখনকৈ অটো আৰু অটোখনত যেহেতু অটো চালক উপস্থিত আছিল অটো চালকক মহতিয়াই লৈ যোৱাৰ ফলতে অটো চালকজন থিতাতে মৃত্যু হৈছে আমাৰ সৈতে প্ৰত্যক্ষদৰ্শী আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে কেনেদৰে দুৰ্ঘটনা সংঘটিত কেনেদৰে আপুনি ৰাতিপুৱা তেতিয়া 7:30 বাজিছে আমি গাড়ীবিলাক ইয়াত লাইন কৰিছোঁ আমাৰ কি নম্বৰ হিচাপত যায় এই 1 নম্বৰ থকা গাড়ীখন ইয়াতে আছিল হিতেশ কলিতা যিজন ডেথ হৈছে আৰু সঞ্জীৱ বুলি এজন আছিলে আৰু আমাৰ দীনেশ দাস বুলি এজন আছিলে তাৰ পাছত মোৰ গাড়ীখন আছিলে মই আহি পাইছোঁহি 5 মিনিটমান হৈছে মই গাড়ীখন চাফা কৰি আছিলোঁ তাৰ পাছতে দেখিলোঁ যে গাড়ী মানে ধা কৰি এটা শব্দ উঠি মানে গাড়ী মানে চুচৰাই লৈ গৈ আছে চুচৰাই লৈ গৈ দেখিলোঁ মই মানে দৌৰ মাৰিলোঁ আৰু দীনেশ দাস বুলি পেলাই তেওঁ দৌৰ মাৰিলে আৰু এইজন আমাৰ সঞ্জীৱ মাহাতো বুলি পেলাই এজন চিটিকি পৰিল তাৰ পাছতে দেখিলোঁ যে হিতেশ বোলাজন নাই তেওঁৰ গাড়ীটো চেপেটা হৈ গৈছে তাৰ পাছত আমি সিফালে গৈ পেলাই দেখিলোঁ তেওঁ গাড়ীৰ তলত সোমাই তোলাত সোমাই আছে আমি টানি জানি তাৰ মানে উলিয়াই আনিলোঁ মহতিয়াইছে তেওঁলোকৰ হেণ্ডিমেনে চলাইছে চলোৱা নাছিলে পেচেঞ্জাৰ নাই তাত এতিয়া সেইখিনি সময়ত মানুহ হেৰিটো অলপ কম আছিলে আমাৰ গাড়ী কেইখনমান 7-8খনমান গাড়ী আছিলে আমাৰ বাকী এনে 2-4জন এনে মানুহ আছিল ৰাতিপুৱাৰ সময়তো বেছি মানুহ তেতিয়া নাছিলে আৰু বহুত হেৰি হৈ গ'ল আৰু আমি আগৰ পৰা আমি এইটো বস্তুটো তেওঁলোকক কমপ্লেইন কৰি আছোঁ আমি টাইম কিপাৰকো আমি কমপ্লেইন কৰিছোঁ যে আপোনালোকে গাড়ীখিনি এনেকৈ লাইন কৰি নিদিব কমচে কম আমাৰ অটো ষ্টেণ্ডৰ জেগাখিনি অলপ গেপ ৰাখিব তেওঁলোকে আপোনাৰ এই হেল্থ চিটিৰ ওচৰৰ পৰা ইয়ালৈকে লাইন কৰি দিয়ে আৰু আমাৰ ভাড়া লাগিলে আমি ওলাই যাব নোৱাৰোঁ আৰু মানে MVI আহি অটো ষ্টেণ্ড হয় MVI আহিলে তেওঁলোকে কয় যে আপোনালোকে এখন গাড়ী আহিব আৰু এখন যাব যোৱাৰ পাছত আকৌ গাড়ী লগাই দিব তেওঁলোকক পাৰ্কিং দিছিলে এইখিনিতে পাৰ্কিঙত নাথাকে তেওঁলোকে MVI যোৱাৰ পাছতে আকৌ গাড়ীবিলাক তেনেকৈ লাইন কৰি দিয়ে লগে লগে আৰক্ষী আহিছে ধৰিছে হৈ থাকে এনেকৈ বহুত কিবা কিবি গাড়ী খুন্দা লাগে আৰু তেওঁলোকৰ মাজতো এনেকৈ খুন্দা লাগে যিজন ঢুকাইছে 35 এনেকুৱা ধৰক যিহেতু আমি অটো ষ্টেণ্ডৰ যি মানুহগৰাকী আছিল বা মানুহসকল ইয়াতে উপস্থিত আছে সেই মানুহগৰাকীৰ পৰা প্ৰত্যক্ষদৰ্শীৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু দেখিবলৈ পোৱা মতে যে গ্ৰীণ বাছখন যোনে চলাই আছিলে আৰু গ্ৰীণ বাছৰ চালকটো আচলতে হেণ্ডিমেন বুলি জানিব পৰা গৈছে কিহৰ কাৰণে বাছ চালকটোৱে চালক এৰি হেণ্ডিমেনক চলাব দিছিলে সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যিহেতু এনেদৰে সঘনাই সংঘটিত হৈ থাকে দিনে নিশা এক ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈয়ে থাকে যিহেতু এনেধৰণৰ খানাপাৰাৰ যি মেইন ঠাইত আছে সেই মেইন যি অটো ষ্টেণ্ড আছে অটো ষ্টেণ্ডতে দেখিবলৈ পোৱা মতে এই দুখৰ ঠাইতে তিনিখনকৈ অটক মহতিয়াই লৈ যোৱাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে যিহেতু চৰকাৰী যি গ্ৰীণ বাছ আছে সেই গ্ৰীণ বাছখনে মহতিয়াই লৈ গৈছে তিনিটাকৈ অটো চালক অটো আৰু লগতে চালক যি হিতেশ কলিতা নামৰ চালকজন আছে সেই হিতেশ কলিতা নামৰ চালকজনৰ আচলতে গ্ৰীণ বাছটোৱে মহতিয়াই নিয়াৰ ফলত এক ডাঙৰ সৃষ্টি হৈছে যিহেতু তেওঁ বৰ্তমান এতিয়া মৃত্যু হৈছে আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু বৰ্তমান আৰক্ষী আহি ইয়াতে তদন্ত অব্যাহত ৰাখিছিলে যদিও কিন্তু আৰক্ষীয়ে মৃতদেহটো এতিয়া হেল্থ চিটিত প্ৰেৰণ কৰিছিলে হেল্থ চিটিৰ পৰা এতিয়া তেওঁক এতিয়া GMCHলৈকে প্ৰেৰণ কৰিব আৰু যিহেতু মই ইয়াতে দেখুৱাইছোঁ ইয়াতে এইখিনি স্থানতে আচলতে ৰাতিপুৱাৰ ভাগত 7:30 বজাত এইখিনি স্থানতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু হিতেশ কলিতা নামৰ ব্যক্তিজনক নিহত হৈছে লগতে যিগৰাকী চালক আছিলে সেইগৰাকী চালকে আচলতে হেণ্ডিমেন বুলি জানিব পৰা গৈছে আৰু বৰ্তমান তেওঁক আৰক্ষীয়ে লৈ যোৱা হৈছে খানাপাৰাত যিহেতু তেওঁলোকে কেতিয়া লৈ যোৱা হৈছে আৰু পিছলৈকে আমি দেখুৱাম সামূহিক দৃশ্য আৰু লগতে মই দেখুৱাইছোঁ এই স্থানতে সঘনাই সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা কাৰণ এইখন হৈছে অটো ষ্টেণ্ড আৰু অটো ষ্টেণ্ডত কিহৰ বাবে গ্ৰীণ বাছখন ইয়াতে আহিব লগা হ'ল বা কিহৰ বাবে ৰাতিপুৱাৰ ভাগতে গ্ৰীণ বাছখন ইয়াতে আহি চুচৰাই লৈ যাব লগা হ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে লগতে বাছ চালক নোহোৱাত হেণ্ডিমেনে কেনেকৈ বাছ চলাব পাৰে সেইও এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে